আমি CIDৰ পৰা এটা কমপ্লেইন পাওঁ আৰু সেই কমপ্লেইনটো বেসিক্যালি লজ কৰে ইনফৰ্মেন্ট হৈছে ডক্টৰ অভিজিত নেওগ তেওঁ নোডেল অফিচাৰ হয় এন্টি কোৱাকাৰী ভিজিলেন্স অফিচাৰ বুলিও তেওঁক জনা যায় আসাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তেওঁৰ অভিযোগ মৰ্মে যে দুজন ইয়াত আমাৰ ফেক মেডিকেল প্ৰেক্টিশনাৰ আছে যোনে মেডিচিনৰ এক্সপাৰ্ট বুলি কয় বা মেডিচিন স্পেশালিষ্ট বুলি কয় তেওঁলোকে প্ৰেক্টিছ কৰি আছিলে তেওঁলোক দুজনৰ নাম হৈছে অশোক কুমাৰ গগৈ আৰু অমৰজ্যোতি নাথ এজনে প্ৰেক্টিছ কৰি আছিলে ফ্ৰম ওল্ড সিভিল হস্পিটেল ৰোড লাষ্ট 8 ইয়াৰ্ছৰ পৰা আৰু আনজনে প্ৰেক্টিছ কৰি আছিলে খজুৰিগুৰি বৰিগাঁৱৰ পৰা 3 বছৰৰ পূৰ্বৰ পৰা গতিকে এই দুজনৰ যিটো প্ৰথম আমাৰ সদৰ থানা ওচি আছে তেওঁ আৰু তেওঁৰ টিমে তেওঁলোকক এপ্ৰিহেণ্ড কৰিছে আমি বৰ্তমান তেওঁলোকক ফুটপুছতো ৰাখিছো কিন্তু এতিয়ালৈকে যিমানখিনি আমি পাইছো তেওঁলোকৰ এজনৰ নেচুৰোপেথিৰ কোৰ্স কৰা আছে বুলি কৈছে আৰু এজনে হোমিওপেথি যদিও তেওঁলোকৰ ডকুমেন্টছ আমি সিজ কৰা হৈছে তেওঁলোকৰ যোন ইউনিভাৰ্সিটি বা যোন ঠাইৰ পৰা তেওঁলোকে কৈছে যে এই ডিগ্ৰী তেওঁলোকে লৈছে বুলি তাত আমি এনকোয়াৰি ভেৰিফিকেশনৰ কাৰণে পঠাম তেতিয়া আমি শিওৰ হ'ম অলমোষ্ট যে যিগিটা ডিগ্ৰী তেওঁলোকে আছে বুলিও কৈছে সেইগিটাও সঁচা নে ফেক কিন্তু সদ্যহতে এটাই কম তেওঁলোকে দুইজনে MD আৰু মেডিচিন স্পেশালিষ্ট হিচাপে ৰোগীক ট্ৰিটমেন্ট দি আহিছে তেওঁ 8 বছৰৰ পৰা 8 years ইজন 3 বছৰ 2022 থাকিব পাৰে যেহেতু আমাৰ ডক্টৰ অভিজিত নেওগ তেওঁ নোডেল অফিচাৰ হয় তেখেতে গুটেখিনি অলপ নিজৰ ফালৰ পৰা ইনকুৱাৰি কৰি থাকে ইনকুৱাৰিত যিখিনি আমি পাম তেওঁলোকে আমাক জনাই থাকে সেইমতে আমি কেছ লৈ গৈ থাকিম গ্ৰেফতাৰ কৰা হৈছে এৰেষ্ট কৰা হৈছে তেওঁলোকক আৰু যিখিনি ডকুমেন্ট আছে যোন পেৰেন্ট অৰ্গানাইজেশ্যন আছে তাৰ পৰা আমি ভেৰিফাই কৰিম হয় কেছ নম্বৰটো আপোনালোকক জনাই দিওঁ কেছ নম্বৰ 345 আৰু কেছ নম্বৰ 346 দুটা কেছ ৰুজু হৈছে আৰু যিকিটা সেকশন লগোৱা হৈছে 319 316 336 125 আৰু 271 BNS বেসিক্যালি ক্রিমিনাল ব্রিচ অফ ট্রাস্ট ফৰ্জাৰী আৰু অন্যান্য যিখিনি মেডিকেল প্ৰেক্টিশনাৰে কৰিব নালাগে যিখিনি ফেক ইউজ কৰি পেলাই ভুল দৰব বা হেৰি প্ৰেছক্ৰাইব কৰিছে তেওঁলোকে সেইখিনি সেকশনো লগোৱা হৈছে এতিয়া চেম্বাৰটো যেহেতু তেওঁলোকৰ ক্ৰাইম সিন হিচাপে আমি ধৰিম কেছ যিহেতু হৈছে তাৰ পৰা কিছু ডকুমেন্টছ আমি সিজ কৰিছো কিন্তু সেই ডকুমেন্টছ সিজ কৰা ডকুমেন্টছ আমি আকৌ ভেৰিফাই কৰিম বুলি যেটো কৈছো ভেৰিফাই কৰি লম আৰু প্ৰেছক্ৰিপশ্যন হক কিছু সংখ্যা হেৰি হক আমি সিজ কৰিছো প্ৰেছক্ৰিপশ্যনত কিছুমানত তেওঁ নিজেই লিখি দিছে MD মেডিচিন স্পেশালিষ্ট বুলি লিখা আছে